জ্ঞান শিক্ষানুষ্ঠানৰ সহযোগত আৰ ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত স্বৰাঞ্জলি 2.0 নামেৰে এক বিশেষ সংগীতৰ অনুষ্ঠান আয়োজন কৰা হয়। গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষপুৰ সংস্কৃতি প্ৰকল্পৰ প্ৰেক্ষাগৃহত জ্ঞান শিক্ষানুষ্ঠান আৰু ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত বিশিষ্ট সংগীত শিল্পী কিশোৰ কুমাৰক সোঁৱৰি স্বৰাঞ্জলি 2.0 নামেৰে এক বিশেষ সংগীতৰ অনুষ্ঠান আয়োজন কৰা হয়। সংগীত, নষ্টালজিয়া আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলিৰে ভৰা এটা স্মৰণীয় সন্ধিয়াত স্বৰাঞ্জলি 2.0 কিশোৰ কুমাৰৰ কালজীয়া উত্তৰাধিকাৰী উদযাপন কৰা হয়। শিল্পী, সংগীতপ্ৰেমী, কিংবদন্তি গায়কগৰাকীৰ প্ৰশংসকসকলক উক্ত অনুষ্ঠানত একত্ৰিত কৰা হয়। উক্ত অনুষ্ঠানত অসমৰ প্ৰখ্যাত কণ্ঠশিল্পী মনীষা হাজৰিকা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। ইয়াৰ উপৰিও জ্ঞান এডুকেশ্যন ট্ৰাষ্টৰ সভানেত্ৰী সহ সচিব জয়শ্ৰী ঘোষৰ ৭৫ সংখ্যক জন্মদিন উদযাপন কৰা হয়। কণ্ঠশিল্পী দীপান্বিতা ৰয় সেন, শাশ্বত দত্ত, দেৱজনী দে চৰকাৰ, প্ৰণীতা তালুকদাৰ আদিয়ে খুব সুন্দৰকৈ গীত পৰিৱেশন কৰি কিশোৰ কুমাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিকৰ আগত ব্যতিক্ৰম গ্ৰুপৰ স্বত্বাধিকাৰী সৌমেন ভাৰতীয় আৰু জ্ঞান এডুকেশ্যন ট্ৰাষ্টৰ সভানেত্ৰী সহ সচিব জয়শ্ৰী ঘোষে নিজৰ অনুভৱৰ বিষয়ে এনেকৈ ব্যক্ত কৰে। মোৰ জন্মদিন ইমান ধুনীয়াকৈ ব্যতিক্ৰমৰ যে অৰ্গেনাইজাৰ কমিটি সিহঁতে যে ইমান ধুনীয়াকৈ মোৰ জন্মদিনটো ইমান পালন কৰিছে, সেইটো মোৰ চবতকৈ ভাল লাগিছে। আৰু তাৰ ভিতৰত আমাৰ কিশোৰ কুমাৰজীৰ গানবিলাকো যে ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাক ছিংগাৰবিলাক আহিছে ফ্ৰম এণ্টায়াৰ ষ্টেটৰ পৰা, সিহঁতক খুব ধুনীয়াকৈ কিশোৰ কুমাৰ গানবিলাক গাইছে, সেইটো মোৰ খুব ভাল লাগিছে। পৰা আমি স্বৰাঞ্জলি বুলি আমি এটা ছিৰিজ অফ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ। আজি স্পেচিয়েলি আমি কিশোৰ কুমাৰৰ ট্ৰিবিউট জনাইছোঁ ব্যতিক্ৰম আৰু জ্ঞান ফাউণ্ডেশ্যন, আৰু স্পেচিয়েলি তাতে আমাৰ এজন অভিভাৱক, অসমৰ প্ৰখ্যাত শিক্ষাবিদ জয়শ্ৰী ঘোষ, তেখেতে 75th বাৰ্থডে আমি ইয়াতে চেলিব্ৰেট কৰিলোঁ। আমাৰ খুব ভাল লাগিছে যে নতুন বহুত ল'ৰা ছোৱালী আহিছে। আমাৰ যিখিনি এই কেইজন শিল্পী আছিল, তাতে আমাৰ অনামধন্য শিল্পী আছে, আপকামিং শিল্পীও আছে, গোটেইখিনি মিলাই এটা খুব ধুনীয়া এটা পৰিৱেশ। আৰু আমি বিচাৰোঁ যে আমাৰ নতুন প্ৰজন্মৰ ওচৰত আমাৰ যিখিনি লেজেণ্ডাৰী ফিগাৰ আছে, তেওঁলোকক আমি আৰু চৰ্চাত ৰাখা, যে তেওঁলোকলৈ আৰু চৰ্চা হওক, আৰু এইটো আমি কণ্টিনিউ কৰিম। আৰু আমাৰ খুবেই ভাল লাগিছে, আৰু আটাইতকৈ ভাল লাগিছে যে 75 ইয়াৰ্ছৰ যে লং জাৰ্ণি, আমি জয়শ্ৰী মেডামৰ আজি এটা বিশেষ দিনত আমি এনেকুৱা এটা অনুষ্ঠানত তেখেতক এটা কেক কটাব পাৰিছোঁ। আমাৰ যিটো আমাৰ গোটেই আয়োজনৰ সেইটো আমাৰ মেছেজ হ'ল যে আমাৰ যিখিনি আদৰ্শ সেইখিনি আমি সন্মান জনাম আমাৰ, আৰু লগতে নতুন প্ৰজন্ম যাতে আৰু আগুৱাই যাব পাৰে, আমাৰ কৃষ্টি সংস্কৃতি লৈ আগুৱাই যাব পাৰে। আজি যেনেকুৱা আশ্বাস আয়ুষ্মান আশ্বাসে ভূপেন হাজৰিকাৰ সুৰ কৰা কিশোৰ কুমাৰে গোৱা এটা গান গাইছে, তো এইখিনি যাতে নতুন প্ৰজন্ম আকৌ বিকল কৰিব পাৰে, এইটোৰে আমাৰ প্ৰচেষ্টা, আৰু আমি এইটো কাম কণ্টিনিউ কৰি আছোঁ।